door is open. Please বজালিটোৱে আমি সেই একেটা উদ্দেশ্য লৈ আজি ইয়াতে দুখনকৈ আমি সভাত বহিম। এখন আমাৰ জিলা প্ৰশাসনৰ লগত আমি এতিয়া বহিম আৰু ইয়াৰ পিছতে এখন সজাগতামূলক সভা এখন আছে, সেইখনত বহিম। আৰু তাৰপিছতে আমি ওৱান ষ্টপ চেণ্টাৰ আৰু ইয়াত যদি শক্তি সদন আছে আমি তাতে গৈ পেলাই অকণমান চাম তাত কেনেকুৱা ধৰণৰ কি পৰিৱেশ আছে। আৰু মূলতঃ আমি মহিলা সুৰক্ষা নিশ্চিতকৰণৰ কাৰণে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জনাই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ বহু বিবাহ ৰোধৰ ক্ষেত্ৰত বা শক্তিশালী পদক্ষেপৰ ক্ষেত্ৰত। আৰু হেল্পলাইন নম্বৰ 181 এই নাম্বাৰটো লৈ পেলাই যাতে প্ৰত্যেকগৰাকী মহিলাই তৎকালীনভাৱে পাব পৰা এটা যাতে অস্ত্ৰ এটা তেওঁলোকে পায়, গতিকে সেই নাম্বাৰটো লৈ আৰু বিশেষতভাৱে মহিলাসকলে প্ৰত্যেকগৰাকী মহিলাই যাতে যিসকলে নিৰ্যাতনত ভুগি আছে অথবা হতাশাত ভুগি আছে অথবা তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা এটা সঁহাৰি পাব পৰা এটা নক কৰিব পৰা এটা জেগা পোৱা নাই তেওঁলোকে, গতিকে আমি ভাবোঁ যে তেওঁলোকৰ কাৰণে এটা আমি সাহস হ'ব বিচাৰিছোঁ।